বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই ৰণসিঙাত ফু মাৰিছে। কিন্তু তাৰ বিপৰীতে যি বিৰোধী মিত্ৰজোঁট, সেই বিৰোধী মিত্ৰজোঁটৰ যি অংক, ৰাজনৈতিক অংক, সেই ৰাজনৈতিক অংকত যেন বাৰে বাৰে আউল লাগিছে আৰু প্ৰতি খোজতে তেওঁলোকে যেন উজুতি খাব লগা হৈছে। এনেধৰণৰ ৰাজনৈতিক দৃশ্যপট ইতিমধ্যে আহি পৰিছে। কাৰণ ইতিমধ্যে শাসকীয় দল বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে আৰু এক প্ৰকাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা তপন কুমাৰ গগৈয়ে পুনৰবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নিশ্চিত হ'ল। কিন্তু বিৰোধী মিত্ৰজোঁটৰ মাজত এতিয়াও সেই ৰাজনৈতিক অংকসমূহ মিলা নাই। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ কাৰ্যালয়ত। ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে বিচাৰিছিল যে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰক, কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে সেই সিদ্ধান্তৰ বিপৰীতে যোৱাৰ বাবে ইতিমধ্যে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিছে। মোৰ সৈতে ৰাজ্যিক সম্পাদকগৰাকী আছে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ, কনক গগৈ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে এটা বিৰোধী মিত্ৰজোঁট আপোনালোকে তৈয়াৰ কৰিছিল যাতে শাসকীয় দল বিজেপিক উফৰাই পঠিয়াব পাৰি। কিন্তু এতিয়া দেখা গৈছে যে ৰাষ্ট্ৰীয় দলটো দেশৰ কংগ্ৰেছ, সেই কংগ্ৰেছৰ যি প্ৰাৰ্থী প্ৰক্ষেপৰ তেওঁলোকে যি সূত্ৰ ইতিমধ্যে উলিয়াইছে তাত আপোনালোক সন্তুষ্ট নহয়? আচলতে সন্তুষ্ট নহয় বুলি ক'ব পৰা যায়, কিন্তু কথাটো হ'ল আমি অন্যতম আৰ্কিটেক্ট বুলি ক'লেও বেয়া নহয়। যদিও নীতিশ কুমাৰ আছিল আৰ্কিটেক্ট বা মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, কিন্তু কমিউনিষ্ট পাৰ্টীয়ে বহু বছৰ আগৰ পৰাই, আচলতে 15 চনমানৰ পৰাই কৈ আছিল যে বিজেপি শাসনলৈ অহাৰ পিছত সকলো বাওঁ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিয়ে আচলতে ঐক্যবদ্ধভাৱে যুঁজ কৰিব লাগিব। এইটো কমিউনিষ্ট পাৰ্টী আমাৰ মহা সন্মিলনত লোৱা এটা প্ৰস্তাৱৰ সিদ্ধান্ত। সেই ভিত্তিতে এতিয়া এইটো আহিছিল, বৰ মানে সুন্দৰ এটা পৰিৱেশ আহিছিল। সকলো দেশবাসী জনগণে গণতন্ত্ৰত বিশ্বাস কৰা, সংবিধানত বিশ্বাস কৰা জনগণে আচলতে ভাল পাইছিল। শেহতীয়াকৈ নীতিশ কুমাৰে কি কৰিলে দেখিছে, হতাশ হৈছে যদিও তথাপিতো কিন্তু কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ৰাজ্যত এটা হৈছে। অৱশ্যে কেৰেলাত কিবা হৈছে এইটো বেলেগ কথা, তাত যিহেতু বিজেপি বিশেষ মানে শক্তি নাই, সেইকাৰণে LDF আৰু UDFৰ মাজত তাৰ এলায়েন্সটো তেনেকৈ গৈছে বাট ইয়াৰ বিৰুদ্ধে। গতিকে অসমতো ঠিক তেনেকৈ ভাৰতবৰ্ষৰ নিচিনাকৈ আমি 16টা, এতিয়াতো 16টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছিলোঁ। আমি এই মঞ্চত অসমৰ 15 দলীয় বা 16 দলীয় মঞ্চত আমিয়ে প্ৰস্তাৱ ৰাখিছিলোঁ যে আমি যদি বিজেপিক প্ৰতিহত কৰিব লাগে তেতিয়াহ'লে আমি আচলতে এই 16টা বা 15টা দলৰ ভিতৰত কংগ্ৰেছে মেক্সিমাম 8টা চিটত কণ্টেষ্ট কৰক আৰু বাকী 6টা চিটত মানে একমডেট কৰক বাকী এলায়েন্স পাৰ্টনাৰসকলক। তেতিয়া কি হ'ব, তাৰ লজিকটো আমি দিছিলোঁ। তেতিয়া হ'ব যে কংগ্ৰেছে আটাইতকৈ বেছি চিটত জিকিব, মেক্সিমাম 5-6টামান চিটত জিকিলে হয়। এইকাৰণেই যে একমডেট কৰা পাৰ্টীকেইটাৰ যিটো ছাপৰ্ট বেছ আছে, এই ছাপৰ্ট বেছটোৱে একেবাৰে আন্তৰিকতাৰে কংগ্ৰেছক জিকাবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন। কিন্তু বিৰোধী যি চৰটাই খেলিলেহেঁতেন, সেই চৰটা কিমান জিকিব মই নাজানো, কিন্তু সেইকেইটাইও কণ্টেষ্টত গ'লহেঁতেন। গতিকে এই যুক্তিটো আমি দেখিছিলোঁ। সেয়ে আমি কৈছিলোঁ যে যোৰহাটত তপন গগৈক পৰাজিত কৰিবৰ কাৰণে একমাত্ৰ প্ৰাৰ্থী আছিল গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৱা সময়ছোৱাত সদনত মানে সাংঘাতিক ধৰণে পাৰফৰ্মেঞ্চ দেখাবলৈ সক্ষম হৈছে। তেখেতে এজন উপযুক্ত সাংসদ, তেখেতৰ বাহিৰে এই যোৰহাট সমষ্টিত আচলতে বিট কৰিব পৰা অৱস্থাত নাই। সেয়ে আমি বিচাৰিছিলোঁ, অখিল গগৈ মহোদয়ে বিচাৰিছিলে, কিন্তু অতি শেহতীয়াকৈ কংগ্ৰেছৰ যি হতাশজনক তেওঁলোকৰ লিডাৰসকলৰ আচৰণ দেখি আমি হতবাক হৈছোঁ। আচলতে এটা ইমান পৌৰাণিক দলৰ নেতৃবৃন্দ এনেকুৱা এটা অৱস্থা হ'বগৈ বুলি, তাজপাতৰ দৰে সহিব বুলি কোনেও ভবা নাছিল। গতিকে এনে প্ৰেক্ষাপটত এতিয়া মানে গৌৰৱ গগৈক নগাঁৱত দিয়াৰ কথা পৰিকল্পনা চলিছে। তেনে প্ৰেক্ষাপটততো আমিতো কমিউনিষ্ট পাৰ্টি হয় ন, আমিতো বিপ্লৱী পাৰ্টি বা আমি এটা যুঁজাৰু পাৰ্টি। আমি বিগত সময়ছোৱাত দীৰ্ঘদিন ধৰি আমি যুঁজ কৰি আহিছোঁ, মানে ফাইট কৰি আহিছোঁ। গতিকে আমি নিজস্বভাৱে সেইকাৰণে এই যোৰহাটত আমি প্লেন কৰিছোঁ। ইতিমধ্যে এই মঞ্চটো আমি উত্থাপন কৰিছিলোঁ, আমাৰ পাৰ্টি নেশ্যনেল প্লেটফৰ্মতো আমি উত্থাপন কৰিছোঁ। গতিকে আমাক কনচেনট্ৰেট কৰিবৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় পৰিষদে আমাক ইংগিত দিছে বা পৰামৰ্শ আগবঢ়াইছে। সেই ভিত্তিতে আমি প্ৰায়বিলাক আমাৰ এই সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিত আমি আমাৰ কাম কাজ আৰম্ভ কৰি দিছোঁ। কিমানজন আপোনালোকে প্ৰস্তাৱ জনাইছে পাৰ্টি? আমি আমাৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ এই ৰাজ্যিক পৰিষদৰ মিটিং যোৱা মানে 12 আৰু 13 ফেব্ৰুৱাৰীত হৈ গৈছে। তাত আমি 4জনীয়া পেনেল আমি গ্ৰহণ কৰিছোঁ। মোৰ নামটোও গৈছে ৰাজ্যিক সম্পাদক হিচাপে কনক গগৈ, আমাৰ কৃষ্ণ গগৈ নাম গৈছে, তেখেত হাইকোৰ্টৰ এডভকেট, যোৱাবাৰ এই থাওৰা সমষ্টি উপ নিৰ্বাচনৰ কেণ্ডিডেট আছিল আৰু
AIYF-ৰ তেওঁ ষ্টেট প্ৰেছিডেণ্ট আৰু আমাৰ যোৰহাট জিলা পৰিষদৰ সম্পাদক বিশ্বজিৎ শইকীয়াৰ নামটো গৈছে আৰু যোৰহাট জিলা পৰিষদে অন্য এজন আমাৰ ৰিটায়াৰ্ড পাৰ্চন মানে অনিল হাজৰিকাৰ নাম গৈছে। এই 4জনৰ যি আমাৰ পেনেল গৈছে, এই 4জনৰ পৰা অহা 6 মাৰ্চত আমাৰ নেশ্যনেল ছেক্ৰেটাৰী আহিব গুৱাহাটীত। আমাৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে, এই ৰাজ্যিক কাৰ্যনিৰ্বাহকতে আমাৰ পেনেলৰ চূড়ান্ত ৰূপটো দিব। এতিয়া মূল অৰ্থটো হ'ল যে আপোনালোকৰ যি বিৰোধী মিত্ৰজোঁট আছে ইয়াত এক প্ৰকাৰ জতি পৰিছে বুলি ক'ব পাৰি, তাকো নিৰ্বাচনৰ পূৰ্বে। আচলতে মই একজেক্টলি জতি পৰা বুলি নকওঁ। যদিও আমি মানে নিজস্বভাৱে খেলাৰ কথা আমি ভাবিছোঁ, কিন্তু বাকীটো 13টা সমষ্টিৰ কথা থাকিব। 13টা সমষ্টিতে আমাৰতো সকলো সমষ্টিতে আমাৰ ভোট বেছ আছে, কম হ'ব পাৰে কিন্তু ছাপোৰ্ট বেছ আছে। এই ছাপোৰ্ট বেছটোতো আমাৰ অপজিশ্যন এলায়েন্স পাৰ্টিক আমি ছাপোৰ্ট কৰিম, গতিকে এই কথাটো আমি কৈছোঁ। ঠিক তেনেকৈ আমাৰ ইয়াতো সেইকাৰণে মই অপজিশ্যন পাৰ্টি মানে যিসকল ছাপোৰ্ট বেছ আছে তেখেতসকলক আমাক সমৰ্থন কৰিবলৈ আমি আহ্বান জনাম নিশ্চিতভাৱে। ধন্যবাদ জনাইছোঁ। যিগৰাকী প্ৰস্তাৱিত প্ৰাৰ্থী কৃষ্ণ গগৈ, তেওঁ হাইকোৰ্টৰ এডভকেট হয়। পূৰ্বতে আপুনি থাওৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলে, এতিয়া পুনৰবাৰ আকৌ প্ৰস্তাৱ হৈছে আপোনাৰ নাম, গতিকে কি ক'ব এই মুহূৰ্তত? নহয়, পাৰ্টীৰ এটা সিদ্ধান্ত, যদি এলায়েন্সটোত হ'লেও আমি বিচৰা ধৰণৰ অপজিশ্যন পাৰ্টী বিচৰা ধৰণৰ যদি প্ৰাৰ্থী নহয়, তেতিয়াহ'লে এলায়েন্সত গুৰুত্ব থাকিব পাৰ্টী। তেতিয়াহ'লে পাৰ্টী আমি খেলাৰ সিদ্ধান্ত এটা আছিলে আৰু কৰি থোৱা হৈছিলে এলায়েন্সৰ গ্ৰুপত হ'ল। আৰু এটা পাৰ্টীয়ে কোনো অসমৰ গোটেই ৰাজ্যখনত ক'তো শূন্য হোৱাকৈ আমি এলায়েন্স নকৰোঁ। বন্ধুত্বপূৰ্ণ হ'লেও আমি কোনোবা এটা সমষ্টিত আমি প্ৰাৰ্থী থিব কৰোঁ আমি। আৰু সেইকাৰণে কাজিৰঙা সমষ্টিটো আমাৰ প্ৰমানন্দ দাসৰ নামটো আছে আৰু এই যোৰহাট লোকসভা সমষ্টিৰ পৰা 4জনৰ নামটো আছে, গতিকে সেইধৰণে সিদ্ধান্তটো আমাৰ হৈছে। এসময়ত শিৱসাগৰ বা যোৰহাট লোকসভা সমষ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ এক প্ৰকাৰ দুৰ্গ আছিল বুলি ক'ব পাৰি। ভাল আপোনালোকৰ এটা বেছ আছিল ইয়াত, কিন্তু এতিয়া যিটো বৰ্তমানৰ যি পৰিস্থিতি, সেই পৰিস্থিতিত কিমান আশা কৰিব পাৰে? নহয়, পাৰ্টী এটাত কেতিয়াবা কমে কেতিয়াবা বাঢ়ে, সেইটো থাকে, কিন্তু এই পৰিস্থিতিত পৃথিৱীত যিধৰণে আহিছে অৰ্থনৈতিক সংগ্ৰামবোৰ, আকৌ কমিউনিষ্ট পাৰ্টীয়ে প্ৰাণ পাই উঠিব। বিজেপিয়ে বৰ বেছি দিনটো ৰাজ কৰিব নোৱাৰে। দেশৰ উদীয়মান শ্ৰেণীয়ে বা নতুন ল'ৰা ছোৱালীবিলাকে এই অৰ্থনৈতিক প্ৰশ্নবোৰলৈ যিদিনাখনেই আহিব, কমিউনিষ্ট পাৰ্টী তেতিয়াই আগবাঢ়ি গুচি যাব। হয়, ধন্যবাদ জনাইছোঁ। এক প্ৰকাৰ ক'বলৈ গ'লে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত যি ৰাজনৈতিক দলসমূহ একগোট হৈ বিজেপিৰ শাসন উফৰাবৰ বাবে তেওঁলোক সাজু হৈছিল, কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই যেন ইতিমধ্যে প্ৰতি খোজতে উজুতি খাব লগা হৈছে বিৰোধী মিত্ৰজোঁট আৰু বিশেষকৈ কংগ্ৰেছ দলে। আৰু CPI যি ভাৰতৰ কমিউনিষ্ট পাৰ্টি এটা অংশীদাৰী দল আছিল বিৰোধী মিত্ৰজোঁটতে, তেওঁলোকে সম্পূৰ্ণৰূপে কংগ্ৰেছ দলক সমৰ্থন জনাইছিল, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে প্ৰকৃততে যি বিচাৰিছিল যে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰক, কিন্তু তাৰ বিপৰীতে বৰ্তমানলৈকে যদিওবা তালিকা প্ৰকাশ হোৱা নাই কংগ্ৰেছ দলৰ, কিন্তু তথাপিতো ইতিমধ্যে সূত্ৰৰ পৰা গম পোৱা গৈছে যে গৌৰৱ গগৈ নগাঁৱৰ পৰা প্ৰক্ষেপ কৰা হ'ব। গতিকে এই ক্ষেত্ৰত ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।